এটা বিশেষ কথা কওঁ আজি যে ইলেকশ্যন আহি পালে। ফাৰ্ষ্ট কথা, ইলেকশ্যনলৈ বহুত বেছি দিন নাইয়ে মাজতে, আৰু এতিয়া কি দেখিবলৈ পাইছো যে কিছুমান এষ্ট্ৰলজাৰ নিউজ চেনেলবোৰত আহি আহি কৈ আছে যে এই মানুহজনৰ এই সমষ্টিত এই দশা, এই অমুক দশা চলি আছে। কিছুমান এনে এনে দশাৰ নাম কৈছে যিবোৰ মই ইমান দিন পঢ়িও মই সেই দশাৰ নামেই শুনা নাই আজিলৈকে। চ' এজ এ এষ্ট্ৰলজাৰ মই আজি ক'ম যে আমি ক'ব পাৰো নেকি এজন মানুহ জিকিব পাৰিব নে নোৱাৰে। আৰু মেইন কথাটো হৈছে এই যিবোৰ এষ্ট্ৰলজাৰে বকি আছে তাৰে কিছুমান এষ্ট্ৰলজাৰে এটা সময়ত কৈছিল যে জুবিন দাই ইমান তাৰিখে ন্যায় পাব, ইমান তাৰিখে অমুক পাব, কিন্তু কি হ'ল আমি সকলোৱে জানো। এতিয়া কথাটো হৈছে আমি জানো নে, আমি পাৰো নে ক'ব যে এইজন মানুহ জিকিব, এইজন মানুহ হাৰিব। যদি কোনোবা ব্যক্তি প্ৰশ্নকুণ্ডলীত নিপুণ থাকে, প্ৰশ্নকুণ্ডলীৰ অধ্যয়ন ময়ো কৰি আছো, কিন্তু মই এইবোৰৰ ওপৰত বিশেষ টিপ্পনী আজিলৈকে দিয়া নাই। কোনোবা যদি ব্যক্তি প্ৰশ্নকুণ্ডলীত একেবাৰে নিপুণ থাকে তেওঁ নিশ্চয় ক'ব পাৰিব কোনে জিকিব পাৰিব নে নোৱাৰে, তেওঁৰ প্ৰিডিকশ্যন বহু ক্ষেত্ৰত মিলিব পাৰে। কিন্তু যিসকলে এই যোগৰ ভিত্তিত কৈ আছে যে অমুক যোগ চলি আছে, অমুক দশা চলি আছে, অকল দুজন মানুহ যিজন প্ৰাৰ্থী আৰু অপজিশ্যন, তেওঁলোকৰ চাৰ্ট চাই অকল ক'ব নোৱাৰি যে এইজন জিকিব এইজন হাৰিব। কাৰণ কি, এটা ইলেকশ্যনত বহুত মানুহ জড়িত হৈ থাকে। প্ৰথম কথা, দলটো জড়িত হৈ থাকিব, দলৰ বিষয়ে চাব লাগিব। নেক্সট কথা, কিছুমান এনে মানুহ থাকে যিসমূহ মানুহৰ এইজন মানুহ হাৰিলে তেওঁলোকৰ ফাইদা হ'ব। আৰু তাৰ উপৰি মষ্ট ইম্পৰ্টেণ্ট কথা যে এটা ইলেকশ্যনত গোটেই অসমৰ মানুহে ভোট দিয়ে, গোটেই অসমৰ মানুহ জড়িত হৈ আছে। গতিকে আমি যদি ডিটেইলছত চাব লগা হয় ন, গোটেই অসমৰ মানুহৰ চাৰ্ট চাব লাগিব, আৰু সেইটো চাবলৈ হলে তোমাৰ 14 জনম গুচি যাব। গতিকে মোৰ হিচাপত যদি প্ৰশ্নকুণ্ডলীত কোনোবা নিপুণ আছে তুমি আহি কোৱা, মোৰ একো প্ৰব্লেম নাই। কিন্তু দোষৰ ভিত্তিত, যোগৰ ভিত্তিত বেছি বেছি কৈ থকাৰ আচলতে মই প্ৰয়োজন নেদেখো। আৰু যিবোৰ কৈ এটা সময়ত জুবিনদাৰ, মই ক'লোৱে যে জুবিনদাৰ কথাও এনেধৰণে কৈছিল যে ইমান তাৰিখে ন্যায় পাব, আমাৰ এনে লাগিছিল যে ন্যায় পাবই, কিন্তু কি হ'ল এতিয়া।